Hello students, today we'll discuss about the origin of the earth. So various theories or hypotheses were given by different scholars about the origin of the earth. তো এই যোনখিনি হাইপথেচিছ আৰু থিয়ৰি আছে আমি দুটা ডিফাৰেণ্ট গ্ৰুপছত ভাগ কৰোঁ এটা হৈছে ট্ৰেডিশ্যনেল থিয়ৰিজ আৰু এটা হৈছে মডাৰ্ণ থিয়ৰিজ ট্ৰেডিশ্যনেল থিয়ৰিজটো আমি আৰ্লি থিয়ৰিজ বুলি ক'ব পাৰোঁ এই ট্ৰেডিশ্যনেল থিয়ৰিজ মানে কি হয় পৰম্পৰাগত মতবাদ যোনটো কোৱা হয় আৰু যোনখিনি মডাৰ্ণ থিয়ৰি আছে সেইটো আমি আধুনিক মতবাদ বুলি কওঁ তো এই ট্ৰেডিশ্যনেল আৰু মডাৰ্ণ থিয়ৰিজবিলাকৰ ওপৰত বেছ কৰি পেলাই আমি আৰ্থখন কেনেকৈ ফৰ্মেশ্যন হৈছিল সেইটোৰ ওপৰত অকণমান আমি গম পাব পাৰোঁ তো বিফৰ উই ষ্টাৰ্টেড আমি কি কৰিব লাগিব ছ'লাৰ ছিষ্টেমৰ কথা অকণমান গম পাব লাগিব আমি আমাৰ সৌৰজগতখনৰ কথা আমি অলপ জানিব লাগিব অৰিজিন অফ দি আৰ্থৰ কথা জনাৰ আগত এতিয়া কি হ'ল the solar system consists of various planets ঠিক আছে stars millions of asteroids satellites and comets ঠিক কি হয় যোনখিনি আমাৰ যোনটো আমাৰ solar system আছে বিভিন্ন ধৰণৰ গ্ৰহ নক্ষত্ৰ ঠিক আছে লগতে আমাৰ ধূমকেতু ডিফাৰেণ্ট উপগ্ৰহ satellites এইবিলাকৰ দ্বাৰা আমাৰ solar systemটো ক্ৰিয়েট হৈছে তো ফৰ এক্সাম্পল আমাৰ গ্ৰহবিলাকটো আমি গম পাওঁৱেই ভেনাছ জুপিটাৰ চেটাৰ্ণ মাৰ্চ তো এনেকুৱা ধৰণৰ এইবিলাক আছে সেইবিলাকতো গ্ৰহবিলাক তো এই যোনখিনি প্লেনেটছ আছে গ্ৰহ আছে এই গ্ৰহখিনি আমি দুটা ভাগত ভাগ কৰোঁ এটা হৈছে ইনাৰ প্লেনেট আৰু এটা হৈছে আউটাৰ প্লেনেট এইটো ছ'লাৰ ছিষ্টেমৰ কথা এতিয়া ইনাৰ প্লেনেট বা অন্তৰ্বৰ্তী গ্ৰহ আৰু আউটাৰ প্লেনেট যোনটো আমি কওঁ দূৰৱৰ্তী গ্ৰহ এতিয়া অন্তৰ্বৰ্তী বা নিকটৱৰ্তী আৰু দূৰৱৰ্তী এই দুটানো কি হয় এই গ্ৰহখিনি আমি কেনেকৈ ভাগ কৰোঁ প্লেনেটছবিলাক আমি কেনেকৈ এটা কেটেগৰীত ইনাৰ প্লেনেট হিচাপে ক্লাছিফাই কৰোঁ আৰু এটাত আমি আউটাৰ প্লেনেট বুলি কওঁ এতিয়া কি হয় মাৰ্কিউৰী হওক ঠিক আছে ভেনাছ আৰ্থ এণ্ড মাৰ্চ এই চাৰিটা আমি কি কওঁ ইনাৰ প্লেনেট বুলি কওঁ বা অন্তৰ্বৰ্তী বা নিকটৱৰ্তী গ্ৰহ বুলি কওঁ এতিয়া সেই গ্ৰহকেইটাক বুধ শুক্ৰ পৃথিৱী আৰু মংগল গ্ৰহ এই গ্ৰহ চাৰিটাক আমি কিয়নো আমি ইনাৰ প্লেনেট বুলি কওঁ নিকটৱৰ্তী গ্ৰহ বুলি আমি কিয় কওঁ কাৰণ কি হয় এই প্লেনেটছকেইটাৰ কি হয় ডিষ্টেঞ্চটো ফ্ৰম দি ছান 25 কৰ'ৰ কিলোমিটাৰতকৈ ওচৰত থাকে এতিয়া তাৰমানে কি হয় সূৰ্যৰ পৰা এই গ্ৰহকেইটাৰ দূৰত্বটো 25 কোটি কিলোমিটাৰতকৈ ওচৰত হয় ঠিক আছে তাৰমানে 25 কোটি কিলোমিটাৰৰ ভিতৰত এই গ্ৰহ চাৰিটা আমি দেখা পাওঁ ঠিক আছে তো সেইটো কাৰণে এই গ্ৰহকেইটাক কোৱা হয় ইনাৰ প্লেনেট ডিষ্টেঞ্চ ফ্ৰম দি ছান ইজ এবাউট 25 কৰ'ৰ কিলোমিটাৰ ঠিক আছে লেছ দেন 25 কৰ'ৰ কিলোমিটাৰ তো সেইটো হৈছে আমাৰ ইনাৰ প্লেনেট নেক্সট হৈ গ'ল আউটাৰ প্লেনেটৰ কনচেপ্টটো এতিয়া আউটাৰ প্লেনেট কোনকেইটা হ'ব বাকী যোনকেইটা গ্ৰহ আছে জুপিটাৰ হওক ইউৰেনাছ চেটাৰ্ণ ঠিক আছে তো এই নেপচুন এইকেইটা হৈ গ'ল আউটাৰ প্লেনেট কিয় কয় এইকেইটাক বৃহস্পতি তাৰপিছত শনি গ্ৰহ হওক ইউৰেনাছ নেপচুন এই গ্ৰহকেইটাক আমি আউটাৰ প্লেনেট বুলি কওঁ কাৰণ তাৰ ৰিজনটো হৈছে কি এই গ্ৰহখিনি বা প্লেনেটকেইটাৰ ডিষ্টেঞ্চটো সূৰ্যৰ পৰা কিমান 25 কিলোমিটাৰতকৈ 25 কৰ'ৰ কিলোমিটাৰতকৈ বেছি হয় 77 কৰ'ৰ কিলোমিটাৰ টু 450 কৰ'ৰ কিলোমিটাৰৰ ভিতৰত এই প্লেনেটছখিনি থাকে তো সেইটো কাৰণে সিহঁতক কোৱা হয় আউটাৰ প্লেনেট তো আমি যোনখিনি আমাৰ প্লেনেটছ আছে ছ'লাৰ ছিষ্টেমৰ আমি দুটা কেটেগৰীত আমি ডিভাইড কৰোঁ এটা হৈছে ইনাৰ প্লেনেট আৰু এটা হৈছে আউটাৰ প্লেনেট ঠিক আছে তো এইটো হৈছে প্লেনেটছবিলাকৰ কনচেপ্টটো এতিয়া আৰু এটা টাৰ্ম আহে টেৰেষ্ট্ৰিয়েল প্লেনেট পাৰ্থিৱ গ্ৰহ এতিয়া যোনখিনি ইনাৰ প্লেনেটৰ ভিতৰত কেটেগৰীটোত যোনকেইটা গ্ৰহ আছিল প্লেনেটছ আছিল সেইকেইটাক আমি টেৰেষ্ট্ৰিয়েল প্লেনেট বুলি কওঁ পাৰ্থিৱ গ্ৰহ বুলি কওঁ কাৰণ কেলৈ সেই প্লেনেটখিনি কি হয় মেড আপ অফ চাম ৰকছ এণ্ড মেটেলছ এণ্ড হেভ হাই ডেঞ্চিটিজ এতিয়া তাৰ কাহিনীটো কি হয় আমাৰ পৃথিৱীৰ নিচিনা আৰ্থখনৰ নিচিনা সেই প্লেনেটকেইটা কোনকেইটা আছিল মাৰ্কিউৰী ভেনাছ তাৰপিছত আৰু মাৰ্চ এই প্লেনেট তিনিটা আমাৰ পৃথিৱীখনৰ আৰ্থৰ যোনখিনি মেটেৰিয়েলে ফৰ্ম হৈছে সেই মেটেৰিয়েলখিনিৰ সৈতে অলমষ্ট একেই হেভি ৰকছ থাকে তাত মেটেলছ থাকে হাই ডেঞ্চিটি থাকে তো সেইটো কাৰণে সেই প্লেনেটকেইটাক কি বুলি কয় টেৰেষ্ট্ৰিয়েল প্লেনেট বুলি কয় পাৰ্থিৱ গ্ৰহ বুলি কয় পৃথিৱীৰ সৈতে অলমষ্ট চিমিলাৰ হয় সেই গ্ৰহকেইটা সেইটো কাৰণে সিহঁতক কোৱা হয় টেৰেষ্ট্ৰিয়েল প্লেনেট হৈ গ'ল সেইটো হৈ গ'ল টেৰেষ্ট্ৰিয়েল প্লেনেট কনচেপ্টটো
নেক্সট আহি গ'ল আমাৰ প্লেনেটৰ লগত ছ'লাৰ ছিষ্টেমৰ লগত ৰিলেটেড দুটা পইণ্ট, সেইটো হৈছে এপিহেলিয়ন এণ্ড পেৰিহেলিয়ন। এতিয়া কি হৈছে, এপিহেলিয়নটোক আমি কওঁ অপসূৰ দূৰত্ব আৰু পেৰিহেলিয়নটোক আমি কওঁ অনুসূৰ দূৰত্ব। এই দুটা কি হয়, এতিয়া আমি গম পাওঁৱে এটা কথা, আৰ্থ ৰিভলভছ ৰাউণ্ড দি ছান, পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে। তো নিজৰ এক্সিছত কি হয়, পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰে। এতিয়া সেই এক্সিছত ঘূৰোঁতে আৰ্থে নিজৰ কক্ষপথত ঘূৰোঁতে, ঠিক আছে, সেই কক্ষপথত ঘূৰোঁতে কি হয়, আৰ্থখনে এনেকুৱা এটা দিনত, বছৰটোৰ এনেকুৱা এটা ইয়েৰৰ এনেকুৱা এটা দিনত কি হয়, সূৰ্য আৰু পৃথিৱীৰ মাজত যোনটো দূৰত্ব, ডিষ্টেঞ্চ বিটুইন আৰ্থ এণ্ড ছান, সেইটো আটাইতকৈ বেছি থাকে গোটেই ইয়েৰটোৰ ভিতৰত, আৰু এটা দিনত কি হয়, আটাইতকৈ কম থাকে ডিষ্টেঞ্চ বিটুইন আৰ্থ এণ্ড ছান। সূৰ্য আৰু পৃথিৱীৰ মাজত বছৰটোৰ এটা দিনত বাঢ়ি থাকে, এটা দিনত আটাইতকৈ কম থাকে। তো যোনটো দিনত সূৰ্য আৰু পৃথিৱীৰ মাজৰ দূৰত্বটো চবতকৈ বেছি হয়, ঠিক আছে, অলমষ্ট 152 মিলিয়ন কিলোমিটাৰ, তো সেই দিনটো হৈছে এপিহেলিয়ন বুলি কওঁ আমি, অপসূৰ দূৰত্ব বুলি কওঁ, ঠিক আছে। আৰু পেৰিহেলিয়ন কোনটো, সেইটো 147 কিলোমিটাৰ হয়, আটাইতকৈ কম হয় সেই দিনটোত পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব। তো সেইটোক আমি কওঁ অনুসূৰ দূৰত্ব বা পেৰিহেলিয়ন, ঠিক আছে। তো এই এপিহেলিয়নৰ ডেটটো হৈছে জুলাই 4 তাৰিখ, 4 জুলাই, আৰু পেৰিহেলিয়নৰ ডেটটো হৈছে জানুৱাৰীৰ 3 তাৰিখ, 3 জানুৱাৰী। তো এই দিন দুটাত কি হয়, এটা হয় পেৰিহেলিয়ন জানুৱাৰী 3, আৰু এপিহেলিয়ন সেইটো হৈছে জুলাই 4। তো সেইটো হৈছে আমাৰ ছ'লাৰ ছিষ্টেমৰ লগত ৰিলেটেড দুটা টাৰ্ম, এপিহেলিয়ন এণ্ড পেৰিহেলিয়ন, অপসূৰ দূৰত্ব আৰু অনুসূৰ দূৰত্ব। অ'কে, let me come to the point, the origin of the earth. One of the most popular traditional theory was given by German philosopher Immanuel Kant. তো ইমানুৱেল কান্তে এটা থিয়ৰী দিছিল অৰিজিন সম্পৰ্কে, পৃথিৱীৰ কেনেকৈ ফৰ্মেশ্যন হৈছিল। দিছ থিয়ৰী ইজ ন'ন এজ নেবুলাৰ হাইপথেচিছ। এইটো থিয়ৰীটো আমি নেবুলাৰ হাইপথেচিছ বুলি কওঁ, নিহাৰিকাবাদ বুলি কওঁ আমি। একৰ্ডিং টু দিছ থিয়ৰী, দেয়াৰ ৱাজ এ শ্ল'লি ৰটেটিং ছান, এটা ঘূৰি থকা সূৰ্য আছিল। তো কি হৈছিলে, এই সূৰ্যটো যিহেতু ঘূৰি আছিল আগতে, তো সেই তাৰ পৰা ঘূৰি থকাৰ কাৰণে কিছুমান পাৰ্টছ সূৰ্যটোৰ পৰা এৰাই আহিছিল, separated from the sun, কিছুমান পাৰ্টছ, some parts separated from the sun. তো সেই যিখিনি পাৰ্টছ সূৰ্যৰ পৰা এৰাই আহিছিল, ছ'লাৰ ছাৰ্ফেচৰ পৰা যোনখিনি পাৰ্টছ এৰাই আহিছিল, সেইখিনি কি হৈছিল, সূৰ্যৰ এটা আকৰ্ষণীয় গুণ আছে, ফ'ৰ্চ আছে এটা, সেই ফ'ৰ্চটোৰ কাৰণে সেই এৰাই অহা পাৰ্টখিনি সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ ধৰিলে, ঠিক আছে। তো সেই পাৰ্টছবিলাক ঘূৰি ঘূৰি সেই পাৰ্টছবিলাক ছেপাৰেট হৈ এতিয়াৰ এই প্লেনেটছবিলাক ফৰ্মেশ্যন হ'ল। তো সেই কনচেপ্টটোক কোৱা হয় নেবুলাৰ হাইপথেচিছ বা নিহাৰিকাবাদ তত্ত্ব। তো সেইটো হৈছে নেবুলাৰ হাইপথেচিছ হুইচ ৱাজ গিভেন বাই ইমানুৱেল কান্ত। নেক্সট, another traditional theory was given by চেম্বাৰলিন এণ্ড মল্টন। চেম্বাৰলিন আৰু মল্টন বুলি দুগৰাকী স্কলাৰে এটা থিয়ৰী দিছিল, যোনটো আমি টাইডেল হাইপথেচিছ বুলি কওঁ। তো দে কনচিডাৰ ডেট দেয়াৰ ৱাজ এ হিউজ ৱাণ্ডাৰিং ষ্টাৰ, ঠিক আছে, এটা ডাঙৰ জ্যোতিষ্ক আছিল। সেই জ্যোতিষ্কটো কি হৈছিল, হুইচ ৱাজ এপ্ৰ'চ টু দি ছান। সেই ডাঙৰ জ্যোতিষ্কটো কি হৈছিল, সূৰ্যৰ কাষলৈ চাপি আহিছিল। আৰু সেই ডাঙৰ, যিহেতু সেই ৱাণ্ডাৰিং ষ্টাৰটো সূৰ্যতকৈ ডাঙৰ আছিল, ছানতকৈ যোনটো ডাঙৰ আছিল, সেইটো কাৰণে তাৰ যোনটো ফ'ৰ্চ, গ্ৰেভিটেশ্যনেল ফ'ৰ্চ, সেইটো সূৰ্যতকৈ বেছি আছিল। চ' কি হৈছিলে, তাৰ ফ'ৰ্চটোৰ কাৰণে, ৱাণ্ডাৰিং ষ্টাৰটোৰ যোনটো ফ'ৰ্চ আছিল, সেই ফ'ৰ্চটোৰ কাৰণে ছ'লাৰ ছাৰ্ফেচৰ পৰা এটা চিগাৰ শ্বেপ পাৰ্ট ছেপাৰেট হৈ আহিছিল। চিগাৰ শ্বেপ মানে এটা মহুৰা, চিনি পোৱা নহয়, মহুৰা সদৃশ, মহুৰা আকৃতিৰ এটা শ্বেপ। ফৰ এক্সাম্পল, এইটো এটা পেন, এই পেনটোৰ শ্বেপটো চিগাৰ শ্বেপ বুলি কওঁ। এনেকুৱা এটা শ্বেপ কি হৈছিলে, সূৰ্যৰ পৰা, ছ'লাৰ ছাৰ্ফেচৰ পৰা আঁতৰি গুচি আহিছিলে। তো সেই শ্বেপটো যেতিয়া আঁতৰি আহিছিল, সেই পাৰ্টছটো যেতিয়া আঁতৰি আহিছিল, সেইটো কিহৰ কাৰণে আহিছিল, সেই ৱাণ্ডাৰিং ষ্টাৰটোৰ যোনটো ফ'ৰ্চ, সেইটোৰ কাৰণে আঁতৰি আহিছিল। ছ'লাৰ ছাৰ্ফেচৰ পৰা এৰাই আহিছিল, সেই পাৰ্টটো এৰাই সেই ৱাণ্ডাৰিং ষ্টাৰটোৰ ফালে গুচি আহিছিল। কিন্তু কি হৈছিলে, সেই ৱাণ্ডাৰিং ষ্টাৰটো সূৰ্যৰ পৰা লাহে লাহে আঁতৰি গৈছিল, কাষেদি যিহেতু পাৰ হৈ গৈছিল, সূৰ্যৰ ছানৰ ছাইডেদি পাৰ হৈ গৈছিল সেই ৱাণ্ডাৰিং ষ্টাৰটো। চ' সেইটো লাহে লাহে যেতিয়া আঁতৰি গুচি গৈছিল, সেই চিগাৰ শ্বেপ যোনটো পাৰ্ট ছ'লাৰ ছাৰ্ফেচৰ পৰা এৰাই আহিছিল, সেই পাৰ্টটো কি হৈছিলে, সেই ৱাণ্ডাৰিং ষ্টাৰটোৰ ওচৰ নাপালেগৈ,
তেতিয়া কি হ'ল যোনটো সোলাৰ সাৰ্ফেসৰ বা সূৰ্যটোৰ যোনটো ফোর্স আছে আকৰ্ষণীয় যোনটো গুণ আছে সেই ফোর্সটোৰ কাৰণে সেই চিগাৰ শেপ পাৰ্টটো সূৰ্যৰ চাৰিওফালে আকৌ ঘূৰিবলৈ ধৰিলে তো যেতিয়া সেই চিগাৰ শেপ পাৰ্টটো সূৰ্যটোৰ চাৰিওফালে যেতিয়া ষ্টাৰ্ট কৰিলে ঘূৰিবলৈ তেতিয়া লাহে লাহে কি হ'ল ইয়াৰ্ছৰ পিছত ইয়াৰ্ছ যেতিয়া পাৰ হৈ গ'ল তেতিয়া সেই চিগাৰ শেপ পাৰ্টটো পাই বেলেগ বেলেগ পাৰ্টছবিলাক কি হ'ল সেই চিগাৰ শেপ পাৰ্টটো তাৰমানে লাহে লাহে ছেপাৰেট হৈ প্লেনেটছবিলাক ক্ৰিয়েট হ'ল তো সেই যোনটো কনচেপ্ট সেইটো কোনে দিছিলে চেম্বাৰলিন এণ্ড মল্টন সেইটো কোৱা হয় টাইডেল হাইপথেচিছ বা জোৱাৰবাদ তো এই দুটা হৈছে আমাৰ দুটা মেইন ট্ৰেডিশ্যনেল থিয়ৰী যোন দুটা আমি চাব লাগিব ট্ৰেডিশ্যনেল থিয়ৰীৰ ভিতৰত এটা হৈছে নেবুলাৰ হাইপথেচিছ যোনটো আমি নিহাৰিকাবাদ বুলি কওঁ এটা হৈছে টাইডেল হাইপথেচিছ নেক্সট যদি আমি মডাৰ্ণ হাইপথেচিছ বা থিয়ৰীৰ কথালৈ যদি চাওঁ এই মডাৰ্ণ হাইপথেচিছ বা আধুনিক মতবাদৰ ভিতৰত আটাইতকৈ মষ্ট পপুলাৰ হাইপথেচিছ ইজ বিগ বেং থিয়ৰী যোনটো আমি এক্সপাণ্ডিং ইউনিভাৰ্ছ থিয়ৰী বুলি ক'ব পাৰোঁ তো মানে সেইটো মহানাদ তত্ত্ব বুলি আমি অসমীয়াত কয় সেইটো মহানাদ তত্ত্ব বিগ বেং থিয়ৰী এতিয়া কি হয় এক্সপাণ্ডিং ইউনিভাৰ্ছ থিয়ৰী বুলি কেলৈ কয় একৰ্ডিং টু দিছ থিয়ৰী যোনটো আমাৰ ইউনিভাৰ্ছ আছে সেইখন লাহে লাহে এক্সপাণ্ড হৈ গৈ আছে সেইটো কাৰণে তাক এক্সপাণ্ডিং ইউনিভাৰ্ছ থিয়ৰী বুলি কোৱা হয় আৰু এইটো এডউইন হাবল বুলি এজনে 1920ত এই থিয়ৰীটো দিছিলে তো এইটোকে আমি কি কৰোঁ আমাৰ আৰ্থৰ ফৰ্মেশ্যনৰ আটাইতকৈ যোনটো গ্ৰহণযোগ্য মতবাদ বুলি ধৰা হয় সেইটো হৈছে এই বিগ বেং থিয়ৰীটো বা মহানাদ তত্ত্ব এইটো মেবি তোমালোকে যোনখিনি আগতে জিঅ'গ্ৰাফি আছিলে স্কুল লেভেলত সেইখিনিয়ে চাগে পাইছাই তো কি হৈছিল একৰ্ডিং টু দিছ থিয়ৰী ইন দি বিগিনিং অল মেটাৰ ফৰ্মিং দি ইউনিভাৰ্ছ কি হৈছিলে এটা সৰু টাইনি বল হিচাপে কি হৈছিল যিমানখিনি মেটাৰ্ছ আছে যিমানখিনি বস্তুৱে আমাৰ ইউনিভাৰ্ছখন ক্ৰিয়েট হৈছে সেই গোটেইখিনি বস্তু এটা সৰু বল হিচাপে থুপ খাই আছিলে তো যিহেতু সেইটো গোটেই ইউনিভাৰ্ছৰ মেটাৰ্ছখিনি যিহেতু একেটা বলতে থুপ খাই আছিলে তো সেইটো কাৰণে সেই বলটোৰ ভিতৰত টেম্পাৰেচাৰটো আৰু ডেনচিটিটো বহুত ইনক্ৰিজ হৈ গৈছিলে ঠিক আছে তো সেইটোৰ কাৰণে কি হৈছিলে এনেকুৱা এটা সময় আহিছিল এনেকুৱা এটা চিটুৱেশ্যন আহিছিল যোনটো সময়ত সেই প্ৰেছাৰ ইনক্ৰিজ হৈ যোৱাৰ কাৰণে আৰু টেম্পাৰেচাৰ ইনক্ৰিজ হৈ যোৱাৰ কাৰণে সেই বলটো ব্লাষ্ট হৈ গৈছিল যোনটো আমি বিগ বেং বুলি কওঁ সেই ব্লাষ্টটোকে ঠিক আছে আৰু যোনটো সিহঁতি সেই যোনটো টাইমত সেই গোটেইখিনি মেটাৰ্ছ একেলগ হৈ আছিল গোটেই ইউনিভাৰ্ছৰ মেটাৰ্ছবিলাক এটা টাইনি বল হিচাপে যেতিয়া একেলগ হৈ আছিল সেই চিটুৱেশ্যনটোক আমি কওঁ বিগ ক্ৰাঞ্চ ঠিক আছে মহাসংকোচন বুলি কয় সেইটো আৰু এটা এনেকুৱা চিটুৱেশ্যন আহিছিল যেতিয়া সেইটো ব্লাষ্ট হৈ গৈছিল তো যেতিয়া সেইখিনি ব্লাষ্ট হৈ গৈছিল তেতিয়া গোটেই মেটাৰ্ছবিলাক ছেপাৰেট হৈ পেলাই গোটেই ভাগ ভাগ হৈ গুচি গৈছিল এইটোৰ পৰা সিটো আঁতৰি গুচি গৈছিল তো সেই তাৰ ভিতৰত এটা পাৰ্ট হৈছে আমাৰ আৰ্থখন পৃথিৱীখন তো তেনেকৈ আমাৰ পৃথিৱীখন সৃষ্টি হৈছিল বুলি কোৱা হয় একৰ্ডিং টু দি বিগ বেং থিয়ৰী বা মহানাদ তত্ত্ব হিচাপে এতিয়া কি হৈছিলে যেতিয়া ব্লাষ্ট হৈছিলে তেতিয়া গোটেই মেটাৰ্ছবিলাক আঁতৰি গৈছিল ইটো পা সিটো ঠিক আছে তো যেতিয়া আঁতৰি গৈছিল সেই আঁতৰি যোৱা প্ৰচেছটো এতিয়াও কণ্টিনিউ হৈ আছে এতিয়া যদি আমি ইয়েৰ বাই ইয়েৰ যদি ইয়েৰৰ পিছত ইয়েৰ যদি আমি চাওঁ এটা প্লেনেটছৰ পৰা ইটো প্লেনেটছৰ মাজত ডিষ্টেঞ্চটো প্ৰত্যেক ইয়েৰতে অলপ হ'লেও আমি ইনক্ৰিজ হৈ থকা দেখা পাম তাৰমানে কি সেই এটা প্লেনেটছৰ পৰা ইটো প্লেনেটছ কণ্টিনিউৱাছলি আঁতৰি গৈ আছে তাৰমানে সেই যোনটো ছেপাৰেশ্যন হৈছিল সেই ছেপাৰেশ্যনটো এতিয়াও কণ্টিনিউ হৈ আছে তো সেইটো কাৰণে এই থিয়ৰীটোক আমি এক্সপাণ্ডিং ইউনিভাৰ্ছ থিয়ৰী বুলি কওঁ ইউনিভাৰ্ছখন তাৰমানে এক্সপাণ্ড হৈ গৈ আছে তো সেইটোৱে হৈছে আমাৰ বিগ বেং থিয়ৰী বা মহানাদ তত্ত্ব সেইটো দিছিলে এডউইন হাবলে তো কি হৈছে আমাৰ এই যোনটো আৰ্থৰ ফৰ্মেশ্যনৰ থিয়ৰী আমি দুটা টাইপত ভাগ কৰোঁ এটা হৈছে ট্ৰেডিশ্যনেল থিয়ৰী আৰু এটা হৈছে মডাৰ্ণ থিয়ৰী তো যোনটো ট্ৰেডিশ্যনেল থিয়ৰী আমি পৰম্পৰাগত তত্ত্ব বুলি কওঁ বা আৰ্লি থিয়ৰিজ বুলি সেইটো আমি কওঁ আৰু মডাৰ্ণ থিয়ৰীটো হৈছে আধুনিক মতবাদ আৰু ট্ৰেডিশ্যনেল থিয়ৰীৰ ভিতৰত আমাৰ পালোঁ আমি নেবুলাৰ হাইপথেচিছ যোনটো আমি নিহাৰিকাবাদ বুলি কওঁ আৰু এটা পালোঁ আমি জোৱাৰবাদ বা টাইডেল হাইপথেচিছ আৰু মডাৰ্ণ হাইপথেচিছৰ ভিতৰত চবতকৈ ইম্পৰ্টেণ্টটো হৈছে বিগ বেং থিয়ৰী বা মহানাদ তত্ত্ব তো এইকেইটা পইণ্ট তোমালোকে চাবা আৰু এইকেইটাকে আমি নেক্সট ক্লাছত ডিছকাছ কৰিম